बिस्मिल्लाहिर्रहमानिर्रहीम। वइज़ क़ाल रब्बुका लिल्मलाइकति इन्नी जाइलुन फ़िल अर्ज़ि ख़लीफ़ा क़ालू अतजअलु फ़ीहा मन युफ़्सिदु फ़ीहा व यस्फ़िकु द्दिमाअ व नहनु नुसब्बिहु बिहम्दिका व नुक़द्दिसु लक इन्नी अअलमु मा ला ता'लमून। হে নবী, আৰু যেতিয়া তোমাৰ প্ৰতিপালকে ফেৰিস্তাসকলক ক'লে মই পৃথিৱীত খলিফা মানে প্ৰতিনিধি বনাব বিচাৰিছোঁ, তেতিয়া ফেৰিস্তাসকলে ক'লে তুমি পৃথিৱীত এনে কোনোবাক সৃষ্টি কৰিবা নেকি যিয়ে তাত দাঙ্গা হাংগামাৰ সৃষ্টি কৰিব আৰু ৰক্তপাত ঘটাব? আমিতো তোমাৰ প্ৰশংসা সহকাৰে তোমাৰ তসবিহ পাঠ কৰি আছোঁ আৰু তোমাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। তেওঁ ক'লে মই যি জানো তোমালোকে সেয়া নাজানা। আল্লাহ তাবাৰক व তাআলাই মানৱ জাতিৰ আদি পিতা হজৰতে আদম আলাইহিস সালাতু ওয়াসসালামক সৃষ্টি কৰাৰ পূৰ্বে ফেৰিস্তাসকলৰ লগত এই সম্পৰ্কে পৰামৰ্শ কৰিছিল, আলোচনা কৰিছিল যে মই জমিনত খলিফা অৰ্থাৎ মোৰ প্ৰতিনিধি প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু এটি নতুন সৃষ্টিক সৃষ্টি কৰিব বিচাৰিছোঁ, যিসকল হৈছে মানৱ জাতি, আদম জাত। ফেৰিস্তাসকলে আল্লাহ তাবাৰক व তাআলাক ক'লে আতাজালু ফিহা মান ইউফছিদু ফিহা व ইয়াসফিকু দ্দিমাআ। হে আল্লাহ, আপুনি পৃথিৱীত এনে কোনো জীৱক, এনে কোনো সৃষ্টিক সৃষ্টি কৰি আছে নেকি যিসকলে জমিনত দাঙ্গা হাংগামা কৰিব আৰু ৰক্তাক্ত কৰিব? আমিতো প্ৰশংসাৰে সৈতে আপোনাৰ তসবিহ পাঠ কৰি আছোঁ আৰু আপোনাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। আল্লাহ তাবাৰক व তাআলাই তেওঁলোকৰ উত্তৰত কৈছিল মই যি জানো তোমালোকে সেয়া নাজানা। ইয়াতে সৰ্বপ্ৰথম এটি প্ৰশ্ন উত্থাপিত হয়, ফেৰিস্তাসকলে এই কথা কেনেদৰে জানিলে যে মানুহে পৃথিৱীত অহাৰ পাছত ফিতনা ফসাদ কৰিব, দাঙ্গা হাংগামা কৰিব আৰু ৰক্তাক্ত কৰিব? কিয়নো সেই সময়লৈকে আল্লাই মানৱ জাতিক সৃষ্টি কৰাৰ পৰামৰ্শহে কৰিছে, এতিয়ালৈকে সৃষ্টি কৰা নাই। সৃষ্টি কৰাৰ পাছত পৃথিৱীলৈ প্ৰেৰণ কৰিব আৰু পৃথিৱীলৈ অহাৰ পাছত মানুহে এনে কুকৰ্মত লিপ্ত হ'ব, এই কথাখিনি ফেৰিস্তাসকলে কেনেকৈ গম পালে, তেওঁলোকে ক'ৰ পৰা জানিলে? মুফাssirin কেৰামসকলে এই বিষয়ে কৈছে, দুটি উক্তি দাঙি ধৰিছে। এটা হৈছে যে মানুহক এই পৃথিৱীত প্ৰেৰণ কৰাৰ পূৰ্বে আল্লাহ তাবাৰক व তাআলাই জিন্নাত জাতিক পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। জিন্নাতসকল এই পৃথিৱীত থাকিছিল, আল্লাহৰ ইবাদত বন্দেগী উপাসনা কৰিছিল, কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁলোকৰ মাজত বিভিন্ন ফিতনা ফসাদ, তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ কুকৰ্ম অপৰাধ আদিয়ে দেখা দিয়ে। আল্লাহ তাবাৰক व তাআলাই বাৰে বাৰে সতৰ্ক কৰাৰ পাছতো যেতিয়া জিন্নাতসকল অপৰাধৰ পৰা ঘূৰি নাহে আৰু কুকৰ্ম এৰি নিদিয়ে, আল্লাহ তাবাৰক व তাআলাই ফেৰিস্তাসকলক হজৰতে জিব্ৰাইল আলাইহিস সালামৰ নেতৃত্বত পৃথিৱীলৈ প্ৰেৰণ কৰে যে আপুনি পৃথিৱীলৈ যাওক আৰু জিন্নাতসকলক পৃথিৱীৰ পৰা খেদি পঠিয়াওক। জিব্ৰাইল আলাইহিস সালামে আৰু ফেৰিস্তাসকললৈ পৃথিৱীলৈ আহে, তেওঁলোকে বসবাস কৰা ঠাইৰ পৰা খেদি বিভিন্ন দ্বীপলৈ প্ৰেৰণ কৰে। মহাসাগৰৰ মাজত যিবোৰ সৰু সুৰা দ্বীপ আছে, জিন্নাতসকলে তাতে গৈ আশ্ৰয় লয়। আৰু যিবোৰ জংগল আছে, ঘন জংগল, য'ত মানৱ জাতি বৰ্তমান সময়লৈকে যাব নোৱাৰে, তেনেধৰণৰ জংগলবোৰত জিন্নাতে বসতি কৰি আছে। সেই জিন্নাত জাতি পৃথিৱীত থকা সময়ত আল্লাহৰ যি নাফৰমানি কৰিছিল, সেইসকলৰ ওপৰত কিয়াছ কৰি, সেইসকলৰ ওপৰত দৃষ্টি ৰাখি ফেৰিস্তাসকলে আল্লাহক কৈছিল যে আপুনি যি মখলুক বা সৃষ্টি কৰিব, এওঁলোকে পৃথিৱীত যোৱাৰ পাছত বিভিন্ন ধৰণৰ ফিতনা ফসাদ, দাঙ্গা হাংগামা আৰু খুন খাৰাবা, ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিব। দ্বিতীয়তে কোৱা হয় আল্লাহ তাবাৰক व তাআলাই
মানৱ জাতিক সৃষ্টি কৰাৰ ৰহস্য ফেৰিস্তাসকলে জানিছিল যে মানৱ জাতিক সৃষ্টি কৰাৰ ৰহস্য হৈছে এই মানৱ জাতিক আল্লাহৰ প্ৰতিনিধি বা খলিফা বনোৱা, অৰ্থাৎ এওঁলোকক নেক কাম কৰাৰ শক্তি দিয়াৰ লগতে বেয়া কাম কৰাৰো শক্তি দিয়া হ'ব। আৰু যিসকলে পুণ্যৰ কাম নেক কাম কৰিব তেওঁলোকক ভাল বস্তুৰ দ্বাৰা জান্নাতৰ দ্বাৰা বদলা দিয়া হ'ব, আৰু যিসকলে কুকৰ্ম কৰিব বেয়া কাম কৰিব তেওঁলোকক জাহান্নামৰ জৰিয়তে শাস্তি প্ৰদান কৰা হ'ব। মানে আল্লাহ তাবাৰক তাআলাই মানৱ জাতিৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰিব। এই যে মানৱ জাতিক সৃষ্টি কৰাৰ মূল যিটো ৰহস্য, ইয়াৰ পৰাই ফেৰিস্তাসকলে গম পাইছিল যে মানৱ জাতিৰ কিছু এনে হ'ব যিসকলে পৃথিৱীত দাংগা হাংগামা ফিতনা ফসাদ মাৰপিট বিভিন্ন ধৰণৰ কুকৰ্ম আদি কৰি থাকিব। সেইকাৰণেই আল্লাহ তাবাৰক তাআলাক তেওঁলোকে কৈছিল, আপুনি এনে জাতিক সৃষ্টি কৰিব বিচাৰিছে নেকি যিসকলে পৃথিৱীত বিভিন্ন ধৰণৰ কুকৰ্ম কৰিব। ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি, ফেৰিস্তাসকলে আল্লাহক যে কৈছে মানৱ জাতিয়ে পৃথিৱীত আহি বিভিন্ন ধৰণৰ কুকৰ্ম ফিতনা ফসাদ কৰিব, আল্লাহ তাবাৰক তাআলাই আমি মানৱ জাতিক যি জীৱন ব্যৱস্থা দান কৰিছে, সেই জীৱন ব্যৱস্থাত এনে এটি পন্থা অৱলম্বন কৰা হৈছে যে মানৱ জাতিয়ে বিচাৰিলে সেই অপবাদৰ পৰা চিৰদিন মুক্ত থাকিব পাৰিব। আৰু এয়া হৈছে আল্লাহ তাবাৰক তাআলাই মানৱ জাতিৰ কৰ্মৰ হিচাপ ৰাখিবলৈ ফেৰিস্তাসকল নিয়োগ কৰিছে। ফেৰিস্তাসকলৰ এটি দল প্ৰতিদিন ফজৰৰ সময়ত আহি উপস্থিত হয় আৰু গোটেই দিন মানুহজনৰ লগত থাকে। মানুহজনৰ কৰ্ম চলা ফিৰা কথা বাৰ্তা কাম কাজ নিৰীক্ষণ কৰে, লিপিবদ্ধ কৰে। গোটেই দিন অতিবাহিত হোৱাৰ পাছত আসৰৰ সময়ত ফেৰিস্তাসকলৰ অন্য এটি দল আহি উপস্থিত হয় আৰু গোটেই দিন টকাসকল আকাশলৈ গমন কৰে। সেই আসৰৰ সময়ত অহাসকল গোটেই ৰাতি মানুহজনৰ লগত থাকে, নিৰীক্ষণ কৰে, লিপিবদ্ধ কৰে, সকলো কথা দেখে জানে আৰু তাৰ হিচাপ ৰাখে। আমি যদি চিন্তা কৰোঁ এই বিষয়টোৰ ওপৰত নিশ্চয় আমি বুজিব পাৰিম যে আসৰৰ সময়ত আসৰৰ নমাজ পঢ়া হয়। এই নমাজৰ সময়ত যদি মানুহজন নমাজত লিপ্ত থাকে, নমাজ পঢ়ে, নমাজৰ ব্যৱস্থা কৰে, তেনেহ'লে নতুনকৈ অহা ফেৰিস্তাৰ দলে দেখিব যে মানুহজনে নমাজ পঢ়ি আছে বা নমাজৰ প্ৰস্তুতি কৰি আছে, আৰু উভতি যোৱা ফেৰিস্তাসকলে গৈ আল্লাহক ৰিপৰ্ট পেছ কৰিব যে মানুহজনক আমি নমাজত বা নমাজৰ প্ৰস্তুতিত এৰি আহিছোঁ। ঠিক তেনেদৰে ফজৰৰ সময়ত নতুনকৈ অহা ফেৰিস্তাসকলে আহি পাব যে মানুহজনে ফজৰৰ কাৰণে উঠিছে, উজু কৰি আছে বা নমাজ পঢ়ি আছে, আৰু উভতি যোৱাসকলে গৈ আল্লাহক ৰিপৰ্ট পেছ কৰিব যে আমি মানুহজনক ফজৰৰ নমাজৰ তৈয়াৰী বা নমাজ পঢ়া অৱস্থাত বা নমাজ পঢ়াৰ পাছত কুৰাণ শৰীফৰ তিলাৱত কৰি থকা অৱস্থাত তৈ আহিছোঁ। গতিকে প্ৰতিদিন মানুহজনৰ ৰিপৰ্ট আল্লাহৰ ওচৰত যাব যে মানুহজন ইবাদত বন্দেগীত আল্লাহৰ উপাসনাত মগ্ন আছে। গতিকে আমি প্ৰত্যেকে 5 ওয়াক্তৰ নমাজৰ লগতে বিশেষকৈ এই দুটি সময়ত আল্লাহৰ ইবাদত বন্দেগীৰ প্ৰতি মনোযোগ দিয়া দৰকাৰ। ওয়ানাহনু নুসাব্বিহু বিহামদিকা ওয়া নুকাদ্দিসু লাক, আমিতো প্ৰশংসাৰে সৈতে আপোনাৰ তসবিহ পাঠ কৰি আছোঁ আৰু আপোনাৰ পবিত্ৰতা বৰ্ণনা কৰি আছোঁ। মানে ফেৰিস্তাসকলে এই কথা ক'ব বিচাৰিছে বোলে আপুনি খলিফা বনাবলৈ নতুন এটি জাতিক সৃষ্টি কৰাৰ প্ৰয়োজন নাই, আমিতো আপোনাৰ সদা সৰ্বদা পাক পবিত্ৰতা বৰ্ণনা কৰি আছোঁ, আপোনাৰ প্ৰশংসাত পঞ্চমুখ। গতিকে আপুনি বিচাৰিলে আমি ফেৰিস্তাসকলক জমিনৰ প্ৰতিনিধি বা খলিফা নিৰ্বাচন কৰিব পাৰে। আল্লাহ তাবাৰক তাআলাই তেওঁলোকৰ এই কথাৰ উত্তৰত কৈছিল, ইন্নী আ'লামু মা লা তা'লামুন, মানৱ জাতিক জমিনৰ খলিফা নিৰ্বাচন কৰাত কি ৰহস্য আছে এয়া মই জানো, তোমালোকে নাজানা। ইয়াতে বুজিবলগীয়া দুটি কথা আছে। ফেৰিস্তাসকলে এই যে কৈছিল
মানুহে জমিনত যোৱাৰ পাছত ফিতনা ফসাদ কৰিব, কুকৰ্ম কৰিব, ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে আমিতো আপোনাৰ প্ৰশংসা কৰি আছোঁ, আপোনাৰ তসবিহ পাঠ কৰি আছোঁ। এই বাক্যটো ফেৰিস্তাসকলৰ ফালৰ পৰা প্ৰতিবাদমূলক নহয় বা মানৱ জাতিৰ প্ৰতি হিংসাৰ বশীভূত হৈ তেওঁলোকে এই কথা কোৱা নাই। বৰঞ্চ মানৱ জাতিক সৃষ্টি কৰাৰ ভেদ আৰু ৰহস্য জানিবলৈ ফেৰিস্তাসকলে এই প্ৰশ্ন কৰিছে। আকৌ কৈছোঁ, ফেৰিস্তাসকলে এই বাক্যটো প্ৰতিবাদমূলক হিচাপে কোৱা নাই বা মানৱ জাতিৰ প্ৰতি হিংসা ভাৱ ৰাখি কোৱা নাই। বৰঞ্চ মানৱ জাতিক সৃষ্টি কৰাৰ মূল ভেদ আৰু ৰহস্য কি সেই কথা জানিবলৈহে ফেৰিস্তাসকলে এই প্ৰশ্ন কৰিছে। তফছিৰে ইবনে কছিৰ আদি তফছিৰৰ গ্ৰন্থত কথাখিনি হদিছৰ উদ্ধৃতি দি ব্যাখ্যা কৰা হৈছে, বৰ্ণনা কৰা হৈছে। ফেৰিস্তাসকলে আল্লাহক কৈছিল যে আমি আপোনাৰ প্ৰশংসাৰে সৈতে পবিত্ৰতা বৰ্ণনা কৰি আছোঁ, তসবিহ পাঠ কৰি আছোঁ। মানে আপুনি বিচাৰিলে আমাক খলিফা বা প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে। ফেৰিস্তাসকলে ভাবিছিল খলিফা বা প্ৰতিনিধি হোৱাৰ ভিত্তি হৈছে আল্লাহৰ ইবাদত উপাসনা। দৰাচলতে বস্তুটো এনে নহয়, বৰঞ্চ খলিফা বা প্ৰতিনিধি হোৱাৰ ভিত্তি হৈছে বিদ্যা শিক্ষা। শিক্ষাৰ ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত, জ্ঞানৰ ক্ষেত্ৰত যিজন আগবাঢ়িব সেইজনকে খলিফা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। হাদিছ শৰীফত বৰ্ণিত আছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ সাহাবায়ে কেৰামসকলৰ এটি দল প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমিৰ নিৰ্বাচন কৰিবলৈ তেওঁলোকক সুধিছিল, তোমালোকৰ মাজৰ কাৰ আটাইতকৈ বেছি কুৰাণ শৰীফ মুখস্থ আছে? এজন অতি কম বয়সীয়া সাহাবীয়ে কৈছিল যে মোৰ আটাইতকৈ বেছি কুৰাণ শৰীফ ইয়াদ আছে, মুখস্থ আছে। গতিকে ডাঙৰ ডাঙৰ বয়সস্থ সাহাবায়ে কেৰামসকল থকাৰ পাছতো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কম বয়সীয়া ল'ৰাজনক এই দলটোৰ দলপতি নিৰ্বাচন কৰিছিল। ইয়াৰ দ্বাৰা বুজা গ'ল শিক্ষাক আল্লাহৰ নবীয়ে অগ্ৰাধিকাৰ দিছে। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বয়োজ্যেষ্ঠ হোৱা বা ইবাদত বন্দেগী আল্লাহৰ উপাসনা বেছি কৰাক অগ্ৰাধিকাৰ দিয়া নাই, বৰঞ্চ শিক্ষাৰ ক্ষেত্ৰত যিজন আগবাঢ়িছে সেইজনকে অগ্ৰাধিকাৰ দি দলপতি নিৰ্বাচন কৰিছিল। আল্লাহ তাবাৰক ওয়া তাআলাই আদম আলাইহিস সালামক খলিফা নিৰ্বাচন কৰাৰ ভিত্তি কৰিছিল শিক্ষা, বিদ্যা, জ্ঞান। সেয়ে আদম আৰু ফিৰিস্তাসকলৰ মাজত এটি পৰীক্ষা অনুষ্ঠিত কৰিছিল, যাৰ বৰ্ণনা ইয়াৰ পিছৰ আয়াতত ব্যক্ত কৰা হৈছে। দ্বিতীয় কথাটো হৈছে আল্লাহে কৈছিল, ইন্নী আ'লামু মা লা তা'লামুন, মই যি জানো তোমালোকে সেয়া নাজানা। মই সংক্ষিপ্তভাৱে কৈ দিছোঁ বস্তুটো যে আদম আলাইহিস সালামৰ সন্তান সন্ততি মানৱ জাতিৰ মাজত আল্লাহৰ ফৰমাবৰদাৰ আৰু আল্লাহৰ নাফৰমান দুয়ো ধৰণৰ মানুহ থাকিব। যেতিয়া ভাল কাম কৰা মানুহ থাকিব আৰু বেয়া কাম কৰা মানুহ থাকিব, তেতিয়া এই দুয়ো ধৰণৰ মানুহৰ মাজত আল্লাই ন্যায় প্ৰতিষ্ঠা কৰিব কিয়ামতৰ দিন। ভাল কাম কৰা মানুহখিনিক জান্নাত দান কৰিব আৰু কুকৰ্মত লিপ্ত থকা মানুহখিনিক জাহান্নামত নিক্ষেপ কৰিব। মানে দুয়ো পক্ষৰ লগত এইটোৱেই হৈছে ন্যায়। এই আল্লাহৰ যে এটি গুণ, আল্লাহ মুনচিফ, আল্লাহ আদিল, আল্লাহ ন্যায় প্ৰতিষ্ঠাকাৰী, এই কথা পূৰ্ণৰূপে কিয়ামতৰ দিনাখন পোহৰলৈ ওলাব এই মানৱ জাতিৰ মাজত ন্যায় প্ৰতিষ্ঠাৰ জৰিয়তে। এই কথাখিনিকে বুজাবলৈ আল্লাহে কৈছে যে মানুহ সৃষ্টি কৰাত কি ভেদ আৰু ৰহস্য আছে মই জানো, তোমালোকে নাজানা।